বিটিসি নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈছে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আৰু ইতিমধ্যে বিভিন্ন ৰাজ্যত বিভিন্ন জিলাৰ যি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি আমি এই মুহূৰ্তত উপস্থিত আছোঁ শালবাৰী মহকুমা অধিপতি কাৰ্যালয়ত আৰু ইয়াতে দেখা গৈছে যে কংগ্ৰেছ দলৰ শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বুদ্ধদেৱ ফাদংগিৰি ইতিমধ্যে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে। তেওঁৰ সৈতে সংগ দিছে কংগ্ৰেছৰ এগৰাকী বিশেষ নেতা আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদ। আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে, বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ কেনেকুৱা আশা কৰিব? চাওক, আমি অত্যন্ত আশাবাদী, কাৰণ আপোনালোকে জানে যে এইজন আমাৰ শালবাৰীৰ যিজন কেণ্ডিডেট বুদ্ধদেৱ ফাটাংগিৰি ডাঙৰীয়া, তেখেত বেংকৰ মেনেজাৰ আছিলে, অৱসৰপ্ৰাপ্ত তেখেত এজন বিষয়া। তেখেত কংগ্ৰেছ দলত জইন কৰাৰ পিছতেই কেৱল শালবাৰী সমষ্টিতেই নহয়, শালবাৰী চাব ডিভিজনৰ অধীনত গোটেইকেইটা MCLA সমষ্টিত তেখেতে সাংগঠনিক দিশটো অত্যন্ত টনকিয়াল কৰিছে। তেওঁৰ নেতৃত্বত প্ৰত্যেকটো বুথ কমিটি, মণ্ডল কমিটি, আমাৰ BLA এজেণ্টসকল খুব পুংখানুপুংখভাৱে তেখেতে নিযুক্তি প্ৰদান কৰিছে আৰু বহুদিন ধৰি তেখেতে সাংগঠনিক কাম কাজ চলাই আছে। আমি তিনিজন কৰি অবজাৰভাৰ প্ৰত্যেক কংগ্ৰেছৰ ফালৰ পৰা ইয়াতে দিয়া হৈছে প্ৰতিটো পৰিষদীয় সমষ্টিত। সেইমতে আমাৰ শালবাৰী পৰিষদীয় সমষ্টিটো দিয়া হৈছে। আমাৰ প্ৰতিজন বিধায়কক এখন দুখনকৈ সমষ্টিৰ দায়িত্ব দিয়া হৈছে। গতিকে আমি বহুদিন ধৰিয়ে সাংগঠনিক কাম কাজ কৰি আছোঁ। গতিকে ইয়াৰ পৰা ৰাইজৰ যি বিপুল সঁহাৰি আমি দেখিবলৈ পাইছোঁ, ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ যে মই যি দায়িত্বত আছোঁ, আমাৰ শালবাৰী পৰিষদীয় সমষ্টি আৰু কোকলাবাৰী দুয়োটা পৰিষদীয় সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আমি জয়ী হ'ম বুলি 100% আশা কৰিব পাৰোঁ। এইবাৰ বিটিসি পৰিষদীয় নিৰ্বাচনত বিশেষভাৱে কংগ্ৰেছ দলৰ পৰা যদি দেখা যায়, আপোনালোকৰ মূল এজেণ্ডাসমূহ কি হ'ব পাৰে? চাওক, আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে, কি বিটিচিতে কওক কি অসমতেই কওক, এটা প্ৰতিশ্ৰুতি তেখেতে পালন কৰিবলৈ সক্ষম হোৱা নাই। প্ৰত্যেক বছৰে 5 লাখ কৰি নিবনুৱাক সংস্থাপন দিম বুলি কৈছিলে, ৰন্ধন গেছৰ মূল্য আধা কৰিম বুলি কৈছিলে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব বুলি কৈছিলে। গতিকে এই ধৰণৰ এবৰি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। গতিকে কোনো এটা প্ৰতিশ্ৰুতি পালনত তেখেত আচলতে সাৰ্থক হোৱা নাই, সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। বিটিচিবাসীক যি ধৰণৰ সপোন দেখুৱাইছিল, UPPLৰ লগত যোৱা 5টা বছৰ তেখেতসকলে পৰিষদীয় চৰকাৰ চলালে। এতিয়া UPPLৰ লগত ডাইৰেক্ট এলায়েন্স নাই। আকৌ BPFৰ লগত তেওঁলোকে বিধানসভাত ফ্ল'ৰ মেনেজমেণ্টৰ কথা কৈ তেওঁলোকে মিত্ৰতা কৰে। আকৌ ইয়াতে তেওঁলোকে BPFকৰ লগত ৰখা নাই। আকৌ দুয়োটা আজি বিটিচি দুয়োটা ৰাজনৈতিক দলেই, আঞ্চলিক ৰাজনৈতিক দল UPPL আৰু BPF দুয়োটাই বিজেপিৰ হাতোৰাতে বন্দী। কাৰণ না হাগ্ৰামা মহিলাৰী না আপোনাৰ প্ৰমোদ বড়ো, দুইজনৰ এজনেই বিজেপিক তেওঁলোকে সমালোচনা কৰাৰ সাহস দেখাব পৰা নাই। অথচ তেওঁলোক কিন্তু এলায়েন্সত নাই এইবাৰ ইলেকশ্যনত। কিন্তু ইয়াৰ দ্বাৰা বুজা যায় যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চতুৰ ৰাজনীতি, আজি তেওঁ বৰালি মাছৰ দৰে সৰু সৰু মাছ বুলি ভাবি এই দুয়োটা আঞ্চলিক দলক তেখেতে গিলি পেলোৱাৰ এটা ষড়যন্ত্ৰ কৰিছে। গতিকে সেইকাৰণে নিশ্চিতভাৱে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইটা দলকেই, UPPL আৰু BPF দুইটা দলকেই তেখেতে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে। তেখেতৰ অধীনত ৰখাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিব লাগে নিশ্চিতভাৱে কৰিছে। মই ভাবোঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই ৰাস্তা আছে। কাৰণ জানে যোৱা 15টা বছৰত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, এই বিটিচিবাসী ৰাইজক পূৰ্ণ স্বাধীনতা দিয়া হৈছিলে। উন্নয়নৰ কাৰণে যথেষ্ট আঁচনি দিছিলে। যিমান ৰাস্তা ঘাট অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন গোটেইখিনি তৰুণ গগৈ ডাঙৰীয়াৰ সময়তে হৈছিলে। আৰু তেতিয়া BPF পাৰ্টিক সম্পূৰ্ণ কাম কৰাৰ স্কোপ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰে দিছিলে, সম্পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰিছিলে। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেবাৰে তেওঁলোকক নেলু চেপি ৰখাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে মই ভাবোঁ এই কথাখিনি যেতিয়া আমি ৰাইজৰ মাজলৈ লৈ যাম, ৰাইজক যেতিয়া বুজাম, মই ভাবোঁ যে বিটিচিবাসী বড়ো অনাবড়ো সকলো ৰাইজেই কংগ্ৰেছ দলক এইবাৰ আঁকোৱালি ল'ব। আৰু এটা অত্যন্ত ভাল খবৰ আপোনালোকক দিছোঁ যে যোৱা কেইবাটাও পৰিষদীয় ইলেকশ্যনত কংগ্ৰেছ দলে আমি 40টা সমষ্টিত প্ৰাৰ্থিত্ব দিব পৰা নাছিলোঁ। এইবাৰ আমি 40টাৰ 40টাতে প্ৰাৰ্থিত্ব দিছোঁ আৰু প্ৰতিটো আমাৰ পৰিষদীয় সমষ্টিত কেইবাজনকৈ যোগ্য দাবীদাৰ
এইবাৰ ওলাই আহিছিলে তেওঁলোকৰ মাজৰ পৰা আমি বাছনি কৰি যোগ্যজনক আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এয়া আছিলে আব্দুৰ ৰহিম আহমেদ বিধায়ক, আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোক যথেষ্ট আশাবাদী, কিয়নো ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী যেনেকুৱা ধৰণে BPF হওক বা UPPLৰ লগত তেওঁলোকে যেনেকুৱা ধৰণে ৰাজনৈতিক মিত্ৰতা কৰি আছে অনানুষ্ঠানিকভাৱে, তেনে ক্ষেত্ৰত আচলতে কংগ্ৰেছ দল ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বা ৰাইজৰ মাজলৈ গৈ পেলাই ৰাইজক পতিয়ন দিয়াবলৈ তেওঁলোকে সক্ষম হ'ব বুলি উল্লেখ কৰিছে। গতিকে 22 ছেপ্টেম্বৰ তাৰিখে আচলতে কংগ্ৰেছ দলক BTCৰ জনসাধাৰণে কি ধৰণে তেওঁলোকক প্ৰত্যুত্তৰ দিয়ে বা তেওঁলোকক কিমানখিনি সঁহাৰি জনায় বা আঁকোৱালি লয়, সেয়া সময়ত হ'ব লক্ষণীয়।